নমস্কাৰ ছাত্ৰ বন্ধুসকল, তোমালোক সকলোকে আলোচনা একাডেমীলৈ আন্তৰিক স্বাগতম জনাইছোঁ। এই ভিডিঅ' মডেলটোত আমি তোমালোকৰ লগত ডিছকাশ্যন কৰিম বৰগীতৰ অতিৰিক্ত প্ৰশ্নোত্তৰখিনি সম্পৰ্কে। তোমালোকৰ পৰীক্ষাত কেৱল মাত্ৰ পাঠ্যপুথিত থকা প্ৰশ্নকেইটাই যে আহিব তেনে নহয়। তোমালোকৰ পৰীক্ষাত এনেকুৱা ধৰণে তোমালোকৰ ভিতৰৰ পৰাও কিছুমান প্ৰশ্ন দি থাকে। চ' সেইটো কাৰণে আজিৰ এইটো ক্লাছ সম্পূৰ্ণ শেষলৈকে চাবা। তোমালোকৰ যিখিনি ইম্পৰ্টেণ্ট পাঠৰ ভিতৰত থকা যিখিনি কুৱেশ্যন আনচাৰ গোটেইখিনি তোমালোকক আজি আমি এই মডেলটোত আমি শিকাম। তো 1 নম্বৰ কুৱেশ্যনটোৱে হৈছে যে কি বৰগীতৰ লক্ষণ সম্পৰ্কে চমুকৈ লিখা। এই প্ৰশ্নটো যদি তোমালোকৰ পৰীক্ষাত আহে তেনেহ'লে ইয়াৰ পৰা মেক্সিমাম তোমালোকক দিব 4 নম্বৰ নতুবা 3 নম্বৰ। এতিয়া এনেকুৱা ধৰণৰ প্ৰশ্নবিলাকত তোমালোকে সদায় পইণ্ট কৰি কৰি লিখিবা, কিন্তু পইণ্ট কৰি কৰি লিখাৰ আগতে তোমালোকে এটা ইন্ট্ৰডাকশ্যন দি ল'বা। উদাহৰণস্বৰূপে কি বুলি লিখা হৈছে মন কৰা, শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত আধ্যাত্মিক ভাৱসম্পন্ন গীতসমূহকেই তোমাৰ বৰগীত বোলা হয়। জেনেৰেলি আজি আমি যি বৰগীত শুনিছোঁ, আমি যি বৰগীত গাইছোঁ, সেই বৰগীতসমূহ মেইনলি তোমাৰ মহাপুৰুষ শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা, হয়নে? আৰু বৰগীতসমূহ একচুৱেলি আধ্যাত্মিক ভাৱসম্পন্ন, মানে বৰগীত বুলি কোৱাৰ লগে লগে তাত এটা আধ্যাত্মিকতা সোমাই আছে। তাৰ মানে বৰগীতৰ যিটো ভাৱটো সদায় আধ্যাত্মিকতাৰ লগত জড়িত। শংকৰদেৱ নতুবা মাধৱদেৱৰ দ্বাৰা ৰচিত যিমান বৰগীত আছে প্ৰতিটো বৰগীতেই আধ্যাত্মিকতাৰ লগত জড়িত। বুজি পাইছা? ভাৱ, ভাষা আৰু বিষয়বস্তুসমূহ সমসাময়িক অন্যান্য গীতৰ পৰা পৃথক তথা শ্ৰেষ্ঠ হোৱাৰ বাবে এই গীতসমূহক উচ্চ স্থানত ৰাখিছে। তাৰ মানে আমি সমসাময়িক সময়ত, তাৰমানে আমি কণ্টেম্পৰেৰী টাইমত যদি আমি চাবলৈ যাওঁ তেনেহ'লে বাকী যিসমূহ গান আছে, বাকী যিসমূহ গীত আছে, কবিতা আছে, সেইবোৰৰ তুলনাত বৰগীতসমূহ যথেষ্ট পৃথক, হয়নে? বৰগীতৰ ভাষা পৃথক, বৰগীতৰ ভাৱ পৃথক, বৰগীতৰ যিটো বিষয়বস্তু পৃথক, হয়নে? চ' সেইটো কাৰণে তোমাৰ বৰগীতক শ্ৰেষ্ঠ স্থানত আমি ৰাখিছোঁ। তাৰ পৰা তোমালোকে ষ্টাৰ্ট কৰিবা যে কি বৰগীতসমূহৰ লক্ষণসমূহ চমুকৈ তলত উল্লেখ কৰা হ'ল। এনেকুৱা ধৰণে তোমালোকে লিখিবা, লিখি পিনে তোমালোকে পইণ্ট কৰি কৰি যাবা এনেকুৱা ধৰণে। ইয়াত তোমালোকক আমি 6টা দেখাইছোঁ, বাট পৰীক্ষাৰ বাবে তোমালোকে 5টাই মনত ৰখাবা। একেবাৰে ইজি আৰু এই প্ৰশ্নটো তোমালোকৰ বহু এক্সামত আমি কমন পৰা দেখিবলৈ পাইছোঁ আগৰ HSLCত, গম পাইছানে? চ' পইণ্টকেইটা তোমালোকে এনেকুৱা ধৰণে লিখিবা। 1 নম্বৰতে দিয়া গৈছে যে কি ভাইটি ভণ্টিসকল, ক্লাছটোত নবঢ়াৰ আগতে তোমালোকে যদি মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছা আৰু যদি তোমালোকে পাৰ্চনেল গাইডেন্স বিচৰা, অসমীয়া ছাবজেক্টটোত হওক লাগে, বেলেগ ছাবজেক্টত হওক লাগে, তেনেহ'লে তোমালোকে আমাৰ ফালৰ পৰা যদি ইচ্ছা কৰা পঢ়িবলৈ পাৰিবা। তোমালোকে আমাৰ লগত যদি জইন হৈ লোৱা, আমি আহিব কোনখিনি কমন পৰিব, তাৰ কুৱেশ্যন আনচাৰবিলাক কেনেকৈ লিখিব লাগিব, আমি সকলোখিনি কথা আমি গাইড কৰি দিম। ইয়াৰ কাৰণে তোমালোকে এই নাম্বাৰটোত ফোন এটা কৰা, নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে, ফৰ্মখন ফিল আপ কৰি দিয়া, আমি তোমালোকক নিজে যোগাযোগ কৰি ল'ম। কি বৰগীতসমূহ ভাৰতীয় সংগীত শাস্ত্ৰৰ নিয়মানুসাৰে নিৰ্দিষ্ট ৰাগ তালত ৰচনা কৰা হৈছে, নতুবা বৰগীতসমূহ আমি যিসমূহ বৰগীত আমি শুনিছোঁ, বৰ্তমান পাই আছোঁ, সেই বৰগীতসমূহৰ এটা নিৰ্দিষ্ট ৰাগ, সেই বৰগীতসমূহৰ এটা নিৰ্দিষ্ট তাল আছে, এটা নিৰ্দিষ্ট ৰাগ, এটা নিৰ্দিষ্ট তাল আছে। কথাটো বুজি পাইছানে? চ' সেইটো কাৰণে 1 নম্বৰ পইণ্টটো তোমালোকে এনেকুৱা ধৰণে লিখিব পাৰা। 2 নম্বৰতে লিখিবা বৰগীতৰ ভাষা বজ্ৰাৱলী। যিমান বৰগীত আমি পাই আছোঁ, বৰগীতসমূহৰ যি ভাষা, বৰগীতসমূহ মেইনলি বজ্ৰাৱলী ভাষাত ৰচনা কৰা নতুবা লিখা গৈছে। সেইটো কাৰণে সৰ্বসাধাৰণ মানুহে বৰগীত ঘপককৈ বুজি নাপায়, মানে যে বৰগীতত কি কৈছে, কিয়নো তাৰ ভাষাই বেলেগ, হয়নে? অ'কে, নেক্সটটো মন কৰা, বৰগীতসমূহ আধ্যাত্মিক ভাৱসম্পন্ন আৰু ভগৱানৰ মাহাত্ম্য প্ৰকাশক, নতুবা এনেকুৱা ধৰণে লিখিব পাৰা বৰগীতসমূহ ঈশ্বৰৰ মাহাত্ম্য প্ৰকাশক গীত। এনেকুৱা ধৰণে তোমালোকে লিখিলেও নম্বৰ পাই যাবা। তাৰমানে বৰগীতসমূহ মেইনলি আমি যদি বৰগীতৰ মূল ভাৱটো চাবলৈ যাওঁ তেনেহ'লে বৰগীতসমূহ হৈছে আধ্যাত্মিক ভাৱসম্পন্ন গীত। পৰীক্ষাৰ বাবে তোমালোকে এনেকুৱা ধৰণে মনত ৰাখা যে কি বৰগীতসমূহ হৈছে আধ্যাত্মিক ভাৱসম্পন্ন গীত। প্ৰতিটো বৰগীততেই আধ্যাত্মিকতা আমি দেখিবলৈ পাওঁ। প্ৰতিটো বৰগীততেই যিজনে ৰচনা কৰিছে, উদাহৰণস্বৰূপে শংকৰদেৱ নতুবা মাধৱদেৱে যিসমূহ বৰগীত ৰচনা কৰিছে, তাত ভগৱানৰ কথা কোৱা গৈছে, তাত এটা আধ্যাত্মিকতা সোমাই আছে, হয়নে? নেক্সট লিখিবা যে বৰগীতসমূহ নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰৰ উদ্দেশ্যে ৰচিত। আমাৰ অসমৰ প্ৰেক্ষাপটত যদি আমি চাবলৈ যাওঁ তেনেহ'লে শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱৰ সময়তে আমাৰ অসমত নৱবৈষ্ণৱ ধৰ্মৰ তোমাৰ আৰম্ভ হৈছিলে। চ' সেই ধৰ্ম প্ৰচাৰৰ বাবেও তোমাৰ বৰগীতসমূহক সেইটো সময়ত মানে ৰচনা কৰা গৈছিলে, মানে নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰৰ উদ্দেশ্যে মানে বৰগীতসমূহ ৰচনা কৰা গৈছে। আৰু আমি যদি বৰগীতসমূহত মন কৰোঁ তেনেহ'লে তোমালোকৰ 1 নম্বৰ মানে যিটো চেপ্টাৰটো ধুনীয়া মন কৰাচোন। তাত মানে চোৱা, মানে কি হয় কথাটো যে আমাৰ হিন্দু ধৰ্মত মানে আমি 33 কোটি দেৱ দেৱীৰ কথা পঢ়িছোঁ,
হয় নে নহয়? কিন্তু আমাৰ অসমৰ প্ৰেক্ষাপটত যদি আমি চাবলৈ যাওঁ মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ যি মিলন হৈছিল সেই মিলনক মণিকাঞ্চন সংযোগ বুলি কোৱা হয় দেই, মনত ৰাখিবা। বিৰাট ইম্পৰ্টেণ্ট পইণ্ট হয়তো পৰীক্ষাত আহি থাকে, তোমালোকে লিখিল মানে এইবিলাক বস্তু ন আণ্ডাৰষ্টেণ্ডিংটো তোমালোকে যিমানে ল'বা সিমানে তোমালোকৰ এইবিলাক বস্তু মনত থাকিব, মানে সেইকাৰণে মই কৈ দিছোঁ। মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ যি মিলনক তোমাৰ মণিকাঞ্চন সংযোগ বুলি জনা যায়। আচল কথাটো এইটো আছিলে যে হিন্দু ধৰ্মত চাবলৈ গ'লে ৩৩ কোটি দেৱ দেৱীক মানে পূজা কৰে, কিন্তু নৱবৈষ্ণৱ ধৰ্মত যদি আমি চাবলৈ যাওঁ তেনেহ'লে মানে শংকৰদেৱে মাধৱদেৱক কৈছিলে যে কি যি ধৰণে আমি এজোপা গছ, অ'কে এইটো মন কৰা, মই উদাহৰণ এটা দি দিছোঁ। এজোপা গছ, মোৰ ড্ৰয়িংটো বহুত ভাল নহয় হা, এজোপা গছ, ঠিক আছে, এয়া হৈছে মাটি। এতিয়া এই গছজোপাৰ গুৰিত যদি আমি পানী দিওঁ, তেতিয়া গছজোপাৰ ডাল, পাত, গা গছ চবেই পাব, হয় নে নহয়? গছজোপাৰ যদি আমি গুৰিত পানী দিওঁ তেতিয়া প্ৰতিটো অংগলৈকে, গছজোপাৰ প্ৰতিটো ঠাইলৈকে, গছজোপাৰ প্ৰতিটো অংগলৈকে পানী যাব, হয়নে? ঠিক তেনেকুৱা ধৰণে শংকৰদেৱে কৈছিলে যে কি যদি আমি ভগৱান শ্ৰীকৃষ্ণক পূজা কৰোঁ তেতিয়া আমি বাকীসকলক পূজা নকৰিলেও হয়, কিয়নো ভগৱান শ্ৰীকৃষ্ণই সুপ্ৰিম, গম পাইছেনে? ভগৱান শ্ৰীকৃষ্ণই মানে এই পৃথিৱীৰ, এই বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা, ত্ৰাণকৰ্তা। গতিকে আমি ভগৱান শ্ৰীকৃষ্ণক যদি পূজা কৰোঁ ৩৩ কোটি দেৱ দেৱী সম্পন্ন হয়, গম পাইছানে? চ' তোমালোকে মানে কথাবিলাক অলপমান মানে বুজিব চেষ্টা কৰিবা, কৰিলে তোমালোকে এই পইণ্টবিলাক মনত নাথাকিলেও পৰীক্ষাত বনাই লিখি দিব পাৰিবা মানে, অ'কে? চ' বৰগীতসমূহ নৱবৈষ্ণৱ প্ৰচাৰৰ উদ্দেশ্যে ৰচনা কৰা গৈছিলে, আৰু সেইটো সময়ত তোমাৰ মানে বিভিন্ন ধৰণৰ দেশৰ পৰা, মানে উদাহৰণস্বৰূপে ৱেষ্টাৰ্ণৰ পৰাও বিভিন্ন লোকৰ আগমন ঘটিছিলে ভাৰতবৰ্ষলৈ। তেখেতলোকে খ্ৰীষ্টিয়ান ধৰ্ম প্ৰচাৰ কৰিছিলে, তোমালোকে নিশ্চয় খ্ৰীষ্টান মিছনেৰীসকলৰ কথা 7-8 পঢ়ি আহিছা, হয়নে? ঠিক তেনেকুৱা ধৰণে আমাৰ অসমতো এটা জাগৰণৰ সৃষ্টি হৈছিল, গম পালা? নেক্সট লিখিবা শংকৰদেৱ আৰু মাধৱদেৱৰ নিৰ্দিষ্ট আৰ্হিত বৰগীতসমূহ ৰচিত। বৰগীতসমূহৰ যি ভাৱ, অ'কে, সেই ভাৱ শংকৰদেৱৰ বৰগীত আৰু মাধৱদেৱৰ বৰগীতত তেখেতলোকৰ পৃথক পৃথক আমি আৰ্হি দেখিবলৈ পাওঁ। আৰু লিখিব পাৰা যে কি বৰগীতৰ বিষয়বস্তু সকলো ধৰণৰ পাৰ্থিৱ ভাৱৰ পৰা মুক্ত। যিমান পাৰ্থিৱ মানে যিমান আমাৰ ভৌতিক বস্তু আছে, উদাহৰণস্বৰূপে এতিয়া চোৱাটো তুমি এনেকৈ ক'ব পাৰা ন যে মোক আজি গাড়ী এখন লাগে, মই তেতিয়াহে সুখী হ'ম। কিন্তু আমি যদি বৰগীতৰ প্ৰেক্ষাপটত চাবলৈ যাওঁ তেনেহ'লে এই যিবিলাক পাৰ্থিৱ বস্তু, যে মোক আমুকটো বস্তু লাগে, মই পালেহে সুখী হ'ম, তামুকটো বস্তু মই পালেহে সুখী হ'ম, এই যিটো তোমাৰ আমাৰ আসক্তি নতুবা আমাৰ সংসাৰৰ যি মায়া বান্ধন, এই মায়া বান্ধনৰ পৰা সম্পূৰ্ণৰূপে বৰগীতসমূহ মুক্ত। বৰগীতসমূহত আমি কেৱল মাত্ৰ ঈশ্বৰৰ মাহাত্ম্য দেখিবলৈ আমি পাইছোঁ, বুজি পালা? অ'কে, চ' এইটোৱে আছিলে তোমালোকৰ 1 নম্বৰ খুব ইম্পৰ্টেণ্ট পইণ্ট। এই 7 মিনিটৰ যিটো আণ্ডাৰষ্টেণ্ডিং দিয়া গ'ল, বুজি পালা চাগে। তাৰ পৰা তোমালোকে পৰীক্ষাৰ বাবে এই পইণ্টটো চাবা, তোমালোকৰ পৰীক্ষাত এনেকুৱা ধৰণে মানে প্ৰশ্ন আহি থাকে যে কি শব্দসমূহৰ অৰ্থ লিখা, তোমালোকৰ জিকিৰৰ পৰা, বৰগীতৰ পৰা, দৃষ্টান্তৰ পৰা, মোৰ অসমীয়াৰ পৰা, নতুবা তোমালোকৰ প্ৰশস্তি, এইকেইটা পয়েমৰ পৰা তোমালোকৰ অল টোটেল 4টা নতুবা 5টা আহেই তোমালোকৰ, মেবি 2-3টাও আহিব পাৰে, মানে আহিবই তোমালোকৰ। চ' সেইটো কাৰণে তোমালোকে আধুনিক ৰূপসমূহ নতুবা শব্দবিলাকৰ মিনিংবিলাক মনত ৰাখিবা, ঠিক আছে? ত' ইয়াত আমি মিনিং কেইটামান দি দিছোঁ, তোমালোকে ইয়াৰ পৰা চাই লিখি ল'বা, আৰু এইকেইটা কিতাপখনতেই আছে, অ'কে? যিসকলে মানে লিখিবলৈ বেয়া পোৱা তোমালোকে PDF-টো প্ৰিণ্ট কৰি ল'বা, তোমালোকে মানে চাবা ভাল ধৰণে এপটোত, তোমালোকে PDF-টো পাবা, PDF-টো প্ৰিণ্ট কৰি লৈ ল'বা। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো আহিলে ভাইটি ভণ্টিসকল, বৰগীত কাক বোলে? আমিতো বৰগীতৰ বিষয়ে পঢ়ি আছোঁ। এতিয়া পৰীক্ষাত যদি আমাক প্ৰশ্ন কৰে যে বৰগীত বুলিলে কি বুজা, নতুবা বৰগীত কাক বোলে, যদি 1 নম্বৰ দি দিয়ে কি লিখিবা? তোমালোকৰ সুবিধাৰ কাৰণে আমি ইয়াত ইংৰাজীটো আনিছোঁ, গতিকে ইংলিছ মিডিয়ামৰ ষ্টুডেণ্টছবিলাকে কোনো চিন্তা নকৰিবা, ইংৰাজীটো চাই ল'বা তোমালোকে। অ'কে, বৰগীত কাক বোলে? অসমৰ নৱবৈষ্ণৱ ধৰ্মৰ প্ৰণেতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত উচ্চ আধ্যাত্মিক ভাৱ সম্পন্ন, নিৰ্দিষ্ট ৰাগ তালযুক্ত আৰু এক নিৰ্দিষ্ট শৈলীৰে গোৱা গীতসমূহকেই বৰগীত, ইংৰাজীত বৰগীত ইয়াত লিখা গৈছে, বৰগীত বোলা হয়। মনত থাকিলে নে বাৰু? অসমত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰণেতা কোন আছিলে? শংকৰদেৱ আৰু মাধৱদেৱকে আমি বুজোঁ, হয়নে? আৰু এখেতলোকে যি উচ্চ আধ্যাত্মিক ভাৱ সম্পন্ন, নিৰ্দিষ্ট ৰাগ তালযুক্ত আৰু এক নিৰ্দিষ্ট শৈলীৰে যিসমূহ গীত ৰচনা কৰিছিলে, সেই গীতসমূহকৈ আমি বৰগীত বুলি বৰ্তমান জানো, অ'কে? এই গোৱাটো কাটি পিনে তোমালোকে ৰচনা কৰাও লিখিব পাৰা দেই। তোমালোকে আকৌ ইয়াত মোক কুৱেশ্যন নকৰিবা যে দাদা এইটো কাটি পিনে কি লিখিম, এইটো দেখোন ইয়াৰ পৰা একো মিনিং ওলোৱাই নাই। তোমালোকে এইটো নিজে মিনিংটো বনাই ল'ব লাগিব। এইটো কাটি পিনে তোমালোকে ৰচনা শব্দটোও লিখিব পাৰা, চিম্পল। বৰগীতৰ কনচেপ্টটো মনত থাকিলে নে বাৰু?
মাধৱদেৱৰ জন্ম কেতিয়া আৰু ক'ত হৈছিল এইটো প্ৰশ্ন খুবেই ইম্পৰ্টেণ্ট ইয়াতে লিখা আছে মাধৱদেৱৰ বিষয়ে চাই ল'বা আৰু তোমালোকৰ কিতাপখনতো আছে মাধৱদেৱৰ গোটেই জীৱনৰ বিষয়ে এটা চমুকে এটা উদাহৰণ দি দিছে মাকৰ নাম কি আছিল দেউতাকৰ নাম কি আছিল মানে এটা জাষ্ট এটা ইন্ট্ৰডাকশ্যন দিছে তোমালোকক মাধৱদেৱৰ পিতৃ মাতৃৰ নাম দেউতাকৰ নাম আছিলে গোবিন্দগিৰি ভূঞা আৰু মাতৃৰ নাম আছিলে মাকৰ নাম আছিলে মনোৰমা ভূঞা মাধৱদেৱ আৰু শংকৰদেৱৰ মিলন ক'ত হৈছিল মাধৱদেৱ আৰু শংকৰদেৱৰ মিলন ধোৱাহাট বেলগুৰিত হৈছিল আৰু এটা কথা মনত ৰাখিবা শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনক কি বুলি কোৱা হয় এইটো প্ৰশ্ন তোমালোকৰ আহিব পাৰে তোমালোকে ক'ব পাৰা যে দাদা এইটো দেখোন আউট অফ চিলেবাছৰ প্ৰশ্ন বাট আহিলে কি কৰিবা যদি আহি যায় গম পাইছানে চ' পৰীক্ষাৰ বাবে মনত ৰখাই থবা আৰু ফিউচাৰটো তোমালোকৰ প্ৰয়োজন হ'ব এইটো প্ৰশ্ন যে শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনক মণিকাঞ্চন সংযোগ বুলি কোৱা হয় বুজি পালা এতিয়া মাধৱদেৱৰ গুৰু কোন আছিল মাধৱদেৱৰ গুৰু আছিল শ্ৰীমন্ত শংকৰদেৱ মানে শ্ৰীমন্ত শংকৰদেৱৰ শিষ্য আছিল মাধৱদেৱ বুজিলা মানে ছাত্ৰ আছিল আৰু তোমালোকৰ ভাষাত ক'বলৈ গ'লে অ'কে মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি ওৱান অফ দ্য মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন গাইজ এই প্ৰশ্নটো তোমালোকৰ পৰীক্ষাত মানে 99.9% চান্স আছে এইটো প্ৰশ্ন অহা মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হৈছে নামঘোষা তোমালোকে নিশ্চয় নামঘোষা কীৰ্তন ঘোষাৰ বিষয়ে নিশ্চয় শুনিছা হয়নে এতিয়া এই কনচেপ্টটো সদায় মনত ৰাখিবা যে নামঘোষা বুলি ক'লে নামঘোষা হৈছে মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ আৰু শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হৈছে কীৰ্তন ঘোষা গতিকে মনত ৰাখিবা নামঘোষা ইজ ইকুৱেল টু মাধৱদেৱ আৰু কীৰ্তন ঘোষা ইজ ইকুৱেল টু শংকৰদেৱ এনেকুৱা ধৰণে তোমালোকে মনত ৰাখিব পাৰা মানে মনত ৰখোৱা মানে কিছুমান টেকনিক আছে গম পাইছেনে তোমালোকে বিভিন্ন ধৰণৰ ফৰ্মেট টেকনিক ফ'ল' কৰিব পাৰা তোমালোকে মোক ইয়াত কুৱেশ্যন কৰিলে নহ'ব যে দাদা আপুনি ইয়াত কি মেথছৰ নিচিনা মানে ইজ ইকুৱেল ইনটো কৈ আছে তো মানে বস্তুবিলাক তোমালোকে এনেকৈ মনত ৰাখো বুলি ক'লেও পাৰা মানে অ'কে নেক্সট মন কৰা মাধৱদেৱৰ বৰগীতৰ সংখ্যা কিমান মানে মাধৱদেৱে কিমানটা বৰগীত ৰচনা কৰিছিল এতিয়া এইটো এটা খুবেই এটা মানে কমপ্লিকেটেড কুৱেশ্যন হয় তোমালোকৰ কিতাপত দিয়া আছে 157 কিন্তু এটা কথা মনত ৰাখিবা ইয়াত নোট বুলি লিখাও গৈছে যে যিসকল পণ্ডিতসকলে কিন্তু মাধৱদেৱৰ দ্বাৰা তেখেতে ৰচনা কৰা বৰগীতৰ সংখ্যা 191টা বা 9 কৰি 11টা বুলি যিসকল পণ্ডিতসকলে অনুমান কৰিছিল সৰি ইয়াত কৰিছে বুলি লিখা আছে এতিয়া চোৱা মানে বিভিন্ন ধৰণৰ প্ৰাকৃতিক কাৰণৰ বাবে বিভিন্ন ধৰণৰ ভৌগোলিক কাৰণৰ বাবে প্ৰাকৃতিক কাৰণৰ বাবে যেহেতু শংকৰদেৱ আৰু মাধৱদেৱ আজিৰ পৰা বহু দিনৰ আগতে তেখেতলোকে এইবিলাক ৰচনা কৰিছিলে হয়নে গতিকে কালক্ৰমত বিভিন্ন ধৰণৰ প্ৰাকৃতিক ৰিজনত মানে নেচাৰেল ৰিজনত প্ৰাকৃতিক কাৰণত বৰগীতসমূহ ধ্বংস হৈ গ'ল মানে কিছু সংখ্যক বৰগীত বুজি পালা এতিয়া তোমালোকে যদি এখেতলোকে লিখা মানে আমাৰ গুৰু কেইজনে লিখা বৰগীতসমূহক যদি চাবলৈ বিচৰা তেনেহ'লে সত্ৰসমূহ যাব পাৰা আমাৰ আউনীআটী সত্ৰ যাব পাৰা বিভিন্ন ধৰণৰ আমাৰ অসমত সত্ৰ আছে ন মাজুলীত তো তাত যাব পাৰা তোমালোকে অলৰাইট নেক্সট কুৱেশ্যন আহিলে যে মাধৱদেৱৰ বৰগীতৰ মূল ৰস কি মাধৱদেৱৰ দ্বাৰা ৰচনা কৰা যিসমূহ বৰগীতসমূহৰ মূল ৰস হৈছে দাস্যমূলক ভক্তি ৰস এতিয়া মোক কুৱেশ্যন কৰিব পাৰা যে দাদা দাস্যমূলক ভক্তি ৰস মানে কি চোৱা মাধৱদেৱে তেখেতৰ দ্বাৰা ৰচিত যিসমূহ বৰগীতসমূহত মাধৱদেৱে নিজকে দাস হিচাপে তোমাৰ ভগৱানৰ ওচৰত অৰ্পণ কৰিছে এতিয়া মোৰ যদি কোনোবা দাস থাকে তেতিয়া মই তাক যি কওঁ সি তাকেই শুনিব মোৰ প্ৰতি সি সদায় মানে একাগ্ৰ হৈ থাকিব সি নিজকে মোক অৰ্পণ কৰিব হয়নে ঠিক তেনেকুৱা ধৰণে মাধৱদেৱে ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত তেখেতে নিজকে দাস হিচাপে অৰ্পণ কৰিছে মানে মাধৱদেৱে মানে তেখেতৰ দ্বাৰা যিসমূহ তেখেতে বৰগীত ৰচনা কৰিছিলে সেই বৰগীতৰ মূল ভাৱেই হৈছে তোমাৰ দাস্যমূলক ভক্তিৰস গম পালা যিসকলে আনচাৰবিলাকৰ মিনিংবিলাক বুজি পোৱা নাই আগৰ ক্লাছটো কৰি আহিবা তাত তোমালোকৰ বাবে গোটেইখিনি কুৱেশ্যনৰ আনচাৰ ভালধৰণে আমি এক্সপ্লেইন কৰি দিছোঁ মাধৱদেৱৰ বৰগীতত কি ভাৱৰ প্ৰকাশ অধিক ঘটিছে বালস্য ভাৱৰ প্ৰকাশ দাস্য আৰু সাম্য ভাৱৰ প্ৰকাশ ঘটিছে এতিয়া বালস্য দাস্য সাম্য ভাৱ কি হয় আগৰ ক্লাছবিলাক চাই আহিবা তাত তোমালোকক এইখিনি ভাল ধৰণে বুজোৱা গৈছে মাধৱদেৱৰ দ্বাৰা ৰচিত ঝুমুৰা কেইখন কি মাধৱদেৱৰ দ্বাৰা ৰচিত ঝুমুৰা কেইখন হৈছে কি লিখা আছে মন কৰা চুৰধৰা পিম্পৰা গুচোৱা ভোজন বিহাৰ ভূমি লেটোৱা ইত্যাদি তোমালোকৰ কবি পৰিচয়টোত আৰু পাঠবোধত তোমালোকৰ এই পইণ্টকেইটা আছে যে তেখেতে কি ঝুমুৰা ৰচনা কৰিছিলে তেখেতে কি তত্ত্বমূলক গ্ৰন্থ ৰচনা কৰিছিলে তাতে দিয়া গৈছে হয়নে গতিকে তোমালোকে সেইবিলাক চাই লিখো বুলি ক'লেও পাৰিবা মাধৱদেৱৰ দ্বাৰা ৰচিত তত্ত্বমূলক গ্ৰন্থ কি জন্ম ৰহস্য নাম মালিকা আৰু ভক্তিৰ ৰত্নাৱলী হৈছে তেখেতৰ দ্বাৰা ৰচিত তত্ত্বমূলক গ্ৰন্থ
নেক্সট কুৱেশ্যনটো মন কৰা তোমাৰ পাঠ্যপুথিত অন্তৰ্গত বৰগীতটিত বান্ধৱ বুলি কবিয়ে কাক সম্বোধন কৰিছে এই প্ৰশ্নটো তোমালোকৰ পাঠ্যপুথিটো দিয়া গৈছে যে বান্ধৱ বুলি কবিয়ে কাক সম্বোধন কৰিছে বান্ধৱ বৰগীতটোত বান্ধৱ বুলি তোমাৰ কবিয়ে কাক সম্বোধন কৰিছে কাক কৰিছে ভগৱান শ্ৰীকৃষ্ণক হয়নে নেক্সট মন কৰা বৰগীতসমূহ কেনেদৰে পৰিৱেশন কৰা হয় ভাৰতীয় সংগীত শাস্ত্ৰৰ নীতি অনুসৰি বৰগীতসমূহ নিৰ্ধাৰিত ৰাগ অনুসৰি পৰিৱেশন কৰা হয় বৰগীতসমূহ মানে তোমালোকে জাষ্ট গাই দিওঁ বুলি ক'লে গাব নোৱাৰা তাত এটা নিৰ্দিষ্ট ৰাগ তাল আছে হয়নে সেইবোৰ ফ'ল' কৰি পিনে গাব লাগিব